নমস্কাৰ বাতৰিলৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ মহানগৰী উলুবাৰী উৰণ সেতুৰ তলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উলুবাৰী উৰণ সেতুৰ তলত তেজেৰে তুমুৰলি অৱস্থাত এগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে মুমূৰ্ষ অৱস্থাত উৰণীয়া সেতুৰ তলত পৰি আছিল যুৱতীগৰাকীৰ কাষতে বহি আছিল এজন ফুৰাসক্ত বয়োজ্যেষ্ঠ লোক যুৱতীগৰাকীৰ কাষৰ পৰা তেজ লাগি থকা এডাল লাঠি উদ্ধাৰ হৈছে বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই আঘাতপ্ৰাপ্ত যুৱতীগৰাকীৰ পৰিচয় বৃদ্ধ লোকজনে এই যুৱতীগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ সংকটজনক অৱস্থাত যুৱতীগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আমি কিছু ভিজুৱেলছ দেখুৱাইছো এইগৰাকী লোক উলুবাৰী ফ্লাইঅভাৰৰ তলত আছিল উৰণ সেতুৰ তলত আছিল আৰু এডাল হাতত এডাল লাঠি আছে আৰু এই লাঠিৰে হয়তো সেই যুৱতীগৰাকীক প্ৰহাৰ কৰিছিল কিন্তু ইয়াৰ কাৰণ কি হ'ব পাৰে বা মানসিকভাৱে এই লোকজন এই ব্যক্তিজন কেনেকুৱা সেই সকলোবোৰ পাছত জানিব পৰা যাব মহানগৰী উলুবাৰী উৰণ সেতুৰ তলতে এই ঘটনাটো সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা এগৰাকী যুৱতী তেজেৰে তুমুৰলি অৱস্থাত তেওঁক উদ্ধাৰ কৰা হৈছে বৰ্তমান সংকটজনক অৱস্থাত আছে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে এই বয়োজ্যেষ্ঠ লোকজনক তাৰ পৰা লৈ গৈছে এটা কথা হৈছে এই লোকজন সেই উৰণীয়া সেতুৰ তলত পূৰ্বৰে পৰা থাকে নে নাই বা তেওঁৰ হাতত এটা লাঠিও আছে লাঠিডালত তেজো লাগি আছে গতিকে এইখিনিৰ পৰা এটা কথা বুজিব পৰা গৈছে যে এই সুৰাসক্ত নিচাসক্ত ব্যক্তিজনেই যে যুৱতীগৰাকীক প্ৰহাৰ কৰিছিল কিন্তু যুৱতীগৰাকীক কিয় প্ৰহাৰ কৰিলে সেয়া জানিব পৰা হোৱা নাই আৰু এইজন লোক মানসিকভাৱে কেনেকুৱা সেইটো এটা অন্য এটা দিশ কিন্তু আকৌ এবাৰ কৈছো যে উলুবাৰী উৰণ সেতুৰ তলত এই ঘটনাটো সংঘটিত হৈছে আৰু সংকটজনক অৱস্থাত যুৱতীগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে প্ৰিয়ব্ৰত আছে আমাৰ সৈতে সংযুক্ত হয় প্ৰিয়ব্ৰত আপোনাৰ ওচৰলৈ আহিছো গোটেই খবৰখিনি জানিম যে কি হৈছিলে প্ৰকৃততে কি আছে আপোনাৰ হাতত আপডেট হয় পাপৰি আজিৰ দিনটো এটা চাঞ্চল্যকৰ ঘটনা গুৱাহাটী মহানগৰী উলুবাৰী উৰণ সেতুৰ তলত আপুনি ইতিমধ্যে যেনেধৰণে উল্লেখ কৰিলে উলুবাৰী উৰণ সেতুৰ তলত এগৰাকী যুৱতী যিগৰাকী যুৱতী আচলতে তেজেৰে তুমুৰলি হৈ পৰি থকা অৱস্থাত স্থানীয় লোকসকলে উদ্ধাৰ কৰিছে আৰু ইতিমধ্যে GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ঠিক তেনেধৰণে আপুনি উল্লেখ কৰা ধৰণেই আচলতে এগৰাকী 60ৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ সুৰাসক্ত ব্যক্তি যিগৰাকী ব্যক্তিয়ে আচলতে হাতত এটা লাঠি লৈ এই স্থানতে বহি আছিল যুৱতীগৰাকী যি স্থানত আচলতে তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছিল সেই ঠিক তাৰ কাষতে আচলতে ব্যক্তিগৰাকী বহি থকা দেখিবলৈ পোৱা গৈছিল আৰু ইতিমধ্যে সেইগৰাকী ব্যক্তিকো কিন্তু পল্টন বজাৰ আৰক্ষীয়ে আটক কৰি লৈ যোৱা দেখিবলৈ পোৱা গৈছে তেওঁ ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁকো GMCHলৈ লৈ যোৱা হৈছে গোটেই পৰিৱেশটো আমি দেখুৱাইছো প্ৰথমে উলুবাৰী উৰণ সেতুৰ তলৰ পৰিৱেশ এয়া অতি বিভৎস পৰিৱেশ বুলি ক'ব লাগিব কাৰণ একেবাৰে কদৰ্যময় পৰিৱেশ যি পৰিৱেশত আচলতে দিনত হ'লে দেখিবলৈ পোৱা যায় যে বিভিন্ন ধৰণৰ আচলতে যিসমূহ জাবৰ বা আচলতে ডাষ্টবিনলৈ পৰ্যবেক্ষিত হয় আৰু নিশা একাংশ সুৰাসক্তৰ স্থান হৈ পৰে এই স্থানসমূহ য'ত নেকি এনে এটা ঘটনা সংঘটিত হৈছে স্মাৰ্ট গুৱাহাটী আজিৰ দিনটোত কিমান সুৰক্ষিত যুৱতী মহিলাৰ বাবে হওক বা আন পুৰুষ ব্যক্তিসকলৰ বাবে কিমান সুৰক্ষিত সেই কথাটো বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন আমি গোটেই পৰিৱেশটো দেখুৱাইছো কেমেৰাত প্ৰভাস সিঙে দেখুৱাইছে এই স্থানতেই সেই ব্যক্তিগৰাকী বহি আছিল যিগৰাকী 60 ঊৰ্ধৰ ব্যক্তিয়ে হাতত এডাল লাঠি লৈ আচলতে বহি থকা দেখিবলৈ পোৱা গৈছিল তেজৰ চাগুৰা বৰ্তমান সময়তো আচলতে পৰি আছে কিন্তু আমি দেখুৱাব নোৱাৰো তাৰ সমান্তৰালভাৱে আন এটা আমি বস্তু দেখুৱাইছো এটা চিৰিঞ্জ যি চিৰিঞ্জ ইতিমধ্যে সকলোৱে আচলতে সন্দেহ কৰিছে যে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ অৰ্থাৎ ড্ৰাগছ সেৱনৰ বাবে ব্যৱহাৰ কৰা চিৰিঞ্জ বুলি বহুতে বৰ্তমান সময়ত সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে গতিকে কাষত দেখিছো তাচপাতৰ আচলতে হিচৰতি গতিকে এই পৰিৱেশটোৰ পৰা অনুমান কৰিব পৰা যায় যে উৰণ সেতুসমূহৰ তলত কেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয় দিনতে হওক বা নিশাতে হয় বা গুৱাহাটী মহানগৰীৰ বিভিন্ন উৰণ সেতুসমূহৰ তলৰ পৰিৱেশসমূহ পৰিস্থিতিসমূহ কেনেধৰণৰ আনহাতে দেখুৱাইছো এটা প্ৰাৰ্থনা ঘৰ এখন থাপনা দেখিবলৈ পোৱা গৈছে যি থাপনাত বহুকেইজন দেৱতাৰ ঈশ্বৰৰ আচলতে মূৰ্তি আছে বা ফটো থকা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ এটা ঘৰুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে অৰ্থাৎ ইয়াৰ পৰা এটা অনুমান কৰিব পৰা যায় যিজন ব্যক্তিয়ে হাতত লাঠিডাল আছিল যিজন ব্যক্তিয়ে এই স্থানত বহি আছিল সেই ব্যক্তিজনে হয়তো দীৰ্ঘদিন ধৰি এই স্থানত বসবাস কৰি আহিছিল বা অন্য কোনো ব্যক্তি হয়তো এই স্থানত থাকে যি ব্যক্তি বৰ্তমান সময়ত হয়তো এই স্থানৰ পৰা পলায়ন কৰিছে সেই ব্যক্তিগৰাকী 60 ঊৰ্ধৰ ব্যক্তিগৰাকীৰ হাতত যিগৰাকী লাঠি লৈ আছিল সেইগৰাকীৰ চেণ্ডেলযোৰ আমি দেখুৱাইছো সমান্তৰালভাৱে কাষতে এটা বিস্কুট পৰি ৰৈছে কেইটামান আম পৰি ৰৈছে গতিকে সেই ব্যক্তিজন যে ইয়াতেই থাকে নিশা ইয়াতেই থাকে সুৰাসক্ত অৱস্থাত ইয়াতেই তেওঁ জীৱন নিৰ্বাহ কৰে সেই কথা ইয়াৰ পৰাই স্পষ্ট হৈ পৰে গতিকে উৰণ সেতুসমূহৰ তলসমূহ আচলতে উৰণ সেতুসমূহৰ আৰু এটা ঘটনা আচলতে নিশাৰ মহানগৰীৰ উৰণ সেতুৰ তলৰ এটা পৰিৱেশ উদঙালে
আৰু যেটো পৰিবেশ আমি দেখিবলৈ পালে এটা কদৰ্যময় পৰিবেশ ইয়াৰ পূৰ্বতে দেখিবলৈ পোৱা যায় যে যিসকলে এনে ধৰণে খুজি মাগি খায় তেওঁলোকে নিখাটো উৰণ হেতুৰ তলত কটায় কিন্তু আজি যেটো পৰিবেশ আমি দেখিছো এনেকুৱা এটা পৰিবেশ আমি গণেশগুৰি উৰণ হেতুৰ তলতো নিশ্চিত ৰূপত দেখিবলৈ পাম বা যিমান উৰণ হেতু আছে উৰণ হেতুৰ তলত আৰু ইয়া হৈছে যে তাত কি আছে এতিয়া এই লোকজনে এই বৃদ্ধ লোকজনে তেওঁ নিচাসক্ত অৱস্থাত আছে এটা সিৰিঞ্জ উদ্ধাৰ হৈছে তেওঁ দিনটো কাম কৰি আহি তাত আশ্ৰয় লোৱা নাই হেতু হোৱা হলেও কথাটো বেলেগ আছিল কিন্তু তেওঁ নিচাসক্ত অৱস্থাত আছে সিৰিঞ্জ পোৱা গৈছে তাতোকৈ ডাঙৰ কথা তেওঁ যেটা লাঠি লৈ আছে সেই লাঠিডালে যুৱতীগৰাকীক প্ৰহাৰ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ লাঠিডালত তেজৰ চেকুৰা লাগি আছে অৰ্থাৎ তাজপাত পৰি আছে মানে গোটে পৰিবেশটোৱে এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা যে যেনেকুৱা ধৰণৰ এটা পৰিবেশৰ কথা ভাবিব পাৰি তাতকৈ অত্যন্ত কদৰ্যময় এটা পৰিবেশ তাত বিৰাজ কৰি আছে সেই স্থানত আজি কোপতি কোনো লক্ষ্যই নকৰিলেনে আৰক্ষী সেইফালে দি বহুবাৰ অহা যোৱা কৰে আৰক্ষীও থাকে তাত হয় পাপৰি যদিহে প্ৰথম পৰিৱেশটোৰ কথা কওঁ তেন্তে একেবাৰে অসামাজিক পৰিৱেশ যদিহে পৰিৱেশটোৰ কথা কওঁ একেবাৰে অগ্ৰহণযোগ্য পৰিৱেশ ইয়াৰ পৰা প্ৰায় 200 মিটাৰ নিলগত পল্টন বজাৰ আৰক্ষী থানা যি পল্টন বজাৰ আৰক্ষী থানা এই স্থানতে প্ৰায় 2 মাহৰ পূৰ্বে বিভিন্ন অনৈতিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত কেইবাখনো স্পাট আহি তেওঁলোকে অভিযান চলাইছিল কেইবাখনো স্পাট তেওঁলোকে আহি অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল বহুতকে আচলতে আটক কৰা দেখিবলৈ পোৱা গৈছিল ঠিক তেনেধৰণে যদি আমি আনফালে চাওঁ লাল গণেশৰ দিশে যদি যিটো পথ যোৱা হৈছে সেই পথটোৰ দিশে যদি চাওঁ তেন্তে ডিজিপি অফিচ অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰ এই স্থানতে আছে কিন্তু তাৰ পৰা 200 মিটাৰ নিলগত বা 150 মিটাৰ নিলগত আজিৰ দিনটোত এই ঘটনা আমি দেখুৱাইছো কেইটামান বেগ বৰ্তমান সময়ত ইয়াত পৰি ৰৈছে গতিকে এটা কথা ক'ব লাগিব যিজন ব্যক্তি ইতিমধ্যে আমি ভিজুৱেল দেখুৱাইছো দৰ্শকসকলে দেখিছে যিজন ব্যক্তি হাতীৰ উদ্ধৰ হুৰাহক্ত অৱস্থাত থকা যিজন ব্যক্তিৰ কথা আমি উল্লেখ কৰিছো সেই ব্যক্তিজনৰ অৱস্থা কিন্তু ঠিক তেনেধৰণৰ সুস্থ সবল ধৰণৰ নহয় তেওঁ অৱস্থাটো যদি চাবলৈ যোৱা হয় তেন্তে যথেষ্ট দুৰ্বল আৰু মানসিকভাৱে ব্যক্তিজন কিমান সবল কিমান সুস্থ সেইটো এটা ডাঙৰ প্ৰশ্ন গতিকে এই গোটেই যি যুৱতীগৰাকীক আচলতে মাৰপিট কৰিলে যুৱতীগৰাকীক যদি চোৱা হয় তেন্তে 20ৰ পৰা হয়তো 25ৰ ভিতৰত তেখেতৰ বয়স বুলি অনুমান কৰিব পৰা যায় দেখিলে গতিকে এই যুৱতীগৰাকীক সেইগৰাকী ব্যক্তিয়ে প্ৰহাৰ কৰি এনে এটা অৱস্থা কৰিছে নে অন্য কোনো ব্যক্তি এই গোটেই ঘটনাটোৰ লগত জড়িত হৈ আছে নে কিবা অন্য কাহিনী আচলতে গোটেই ঘটনাটোৰ লগত জড়িত হৈ আছে নেকি যিহেতু গোটেই আচলতে অঞ্চলটো এটা অসামাজিক পৰিৱেশৰ বিৰাজমান কৰা দেখিবলৈ পোৱা যায় বা স্থানীয় লোকসকলে ইতিমধ্যে উল্লেখ কৰিছে যে অসামাজিক পৰিৱেশৰ এটা সৃষ্টি হয় সন্ধিয়া হোৱাৰ লগে লগে গতিকে এই গোটেই পৰিৱেশটোৰ লগত অন্য কোনো ব্যক্তি তৃতীয় শক্তি জড়িত হৈ আছে নেকি সেই বৃদ্ধ ব্যক্তিজনে সেই যুৱতীগৰাকীক মৰিয়াই এনেধৰণৰ এটা অৱস্থা মুমূৰ্ষ অৱস্থা কৰিছে নে অন্য কোনো ব্যক্তি জড়িত হৈ আছে সেইটো এটা বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন ইতিমধ্যে ব্যক্তিজনক পল্টন বজাৰ আৰক্ষী থানাই আটক কৰিছে তেওঁ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে যিহেতু তেওঁ গোটেই গাটো বিভিন্ন স্থানত তেজৰ চেকুৰা দেখিবলৈ পোৱা গৈছে গতিকে তেওঁকো আটক কৰি লৈ গৈছে তেওঁ কিন্তু হাততে সেই লাঠিডাল লৈ গৈছে তেওঁ বাৰে বাৰে আৰক্ষীয়ে যেতিয়া আটক কৰিছে তেওঁ সেই কথা কৈছেও যে এই লাঠিডাল মোৰ এইডাল লৈ মই থাকোঁ গতিকে আৰক্ষীয়ে যেতিয়া তেওঁ সুধিছে সেই কথা তেওঁ উল্লেখ কৰিছে গতিকে সেই লাঠিডাৰে তেওঁৱে এই ঘটনা সংঘটিত কৰিলে নে আন কোনো ব্যক্তি জড়িত হৈ আছে সেই আৰক্ষী অনুসন্ধানৰ পৰৱৰ্তী মুহূৰ্তত পোহৰলৈ আহিব কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল গুৱাহাটী মহানগৰীৰ উলুবাৰী উৰণ হেতুৰ তলত আজি এই ঘটনা সংঘটিত হৈছে কিন্তু গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত যদি চোৱা যায় তেন্তে প্ৰায় 10ৰ পৰা 12খন পৰ্যন্ত উৰণ হেতু হয়তো আছে গতিকে উৰণ হেতুসমূহৰ তলত নিশা কি পৰিৱেশৰ সৃষ্টি হয় সেয়া হয়তো গুৱাহাটীত নিশা ফুৰা চকা কৰা মানুহে সকলোৱে জানে গতিকে আৰক্ষীয়ে সময় থাকোঁতে যদি ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে ভৱিষ্যতে আহিবলগীয়া এনেধৰণৰ বহু দুৰ্ঘটনাৰ পৰা সাধাৰণ ৰাইজ আঁতৰত থাকিব পাৰিব পাপৰি ধন্যবাদ প্ৰিয়ব্ৰত আৰু আন এটা ব্ৰেকিং নিউজ অসমৰ ৰাজনীতিত ঐতিহাসিক সিদ্ধান্ত কাইলৈ বিধানসভাত উত্থাপন হ'ব ইউচিচি বিধেয়ক বিধানসভাত ইউচিচি উত্থাপন কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনক লৈ বিধানসভাত তীব্ৰ চৰ্চা উল্লেখযোগ্য যে পূৰ্বৰ চৰকাৰৰ অন্তিমখন বিধানসভাত পুনৰ চৰকাৰ আহিলে ইউচিচি বলবৎ কৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কাইলৈ বিধানসভাত উত্থাপন হ'ব পাৰে ইউচিচি বিধেয়ক বিধানসভাত ইউচিচি উত্থাপন কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনক লৈ বিধানসভাত তীব্ৰ চৰ্চা ইফালে বিৰোধীয়ে তীব্ৰ বিৰোধিতা কৰিছে ইউচিচি ইতিমধ্যে আমি বহু কেইজনৰ ভাষ্য শুনাইছো তাৰ ভিতৰত ৱাজিদ আলী চৌধুৰী আছে জাকিৰ হুছেইন সিকদাৰ এনেধৰণে বহু কেইজন আছে গতিকে তেওঁলোকে ইতিমধ্যে ইউচিচি সন্দৰ্ভত তেওঁলোকে মন্তব্য কৰিছে বিৰোধিতা কৰিছে উল্লেখযোগ্য যে পূৰ্বৰ চৰকাৰৰ অন্তিমখন বিধানসভাত পুনৰ চৰকাৰ আহিলে ইউচিচি বলবৎ কৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে
বিক্ৰম আছে আমাৰ সৈতে ফোন যোগে সংযুক্ত হৈ এই সন্দৰ্ভত জনাব বিক্ৰম এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ কাইলৈ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউচিচি বিল আসাম 2026 আচলতে অসম বিধানসভাত লে কৰাৰ সম্ভাৱনা আছে যিহেতু আমি জানো ইউচিচি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 44 অনুসৰি আচলতে সমগ্ৰ দেশতেই প্ৰযোজ্য হ'বৰ বাবে ইতিমধ্যে সেই অধিকাৰ আছে আৰু উত্তৰাখণ্ডত সেই ইউচিচি ইতিমধ্যে চলি আছে আৰু অসমতো ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চদশ অসম বিধানসভা পঞ্চদশ অসম বিধানসভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থৈছিল যে ইউচিচি অনা হ'ব আৰু সেই ধৰণে কাইলৈ ইউচিচি আনিবৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ দিনটোত ইউচিচি কিন্তু উত্থাপন কৰাৰ সম্ভাৱনা আছে গতিকে হয়তো 26 তাৰিখৰ দিনটো আৰু এদিন যিহেতু অসম বিধানসভা পুনৰ বহাই দিয়া হৈছে গতিকে দুটা দিন আলোচনাৰ বাবে থাকিব কিন্তু কাইলৈৰ দিনটোত ইউচিচি বিল আসাম 2026 কাইলৈৰ দিনটোত উত্থাপন কৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সম্ভাৱনা আছে এতিয়া পাপৰি ইউচিচি যদিহে আহে ইউচিচি আচলতে আমাক কি দিব বা অসমে ইউচিচিৰ জৰিয়তে কি লাভ কৰিব ইউচিচিৰ মূল কথাটো হৈছে যে সমনাগৰিক সংহিতা অৰ্থাৎ প্ৰতিগৰাকী নাগৰিকৰ বাবে এখনেই আইন থাকিব অৰ্থাৎ সমান এখন আইন বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰ সম্পত্তিৰ ক্ষেত্ৰত একক এটা ব্যৱস্থা থাকিব অৰ্থাৎ এখনে আইন থাকিব একেখন আইনৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকক সাঙুৰি লোৱা হ'ব অৱশ্যে অসমত ইউচিচি যদিহে গৃহীত হয় তেনেহলে অনুসূচিত জনজাতি আৰু আদিবাসী লোকসকলক এই প্ৰাৰম্ভিক অৱস্থাত তেওঁলোকক ৰেহাই দিয়া হ'ব কাৰণ তেওঁলোকৰ নিজস্ব কিছু অধিকাৰ আছে এতিয়া কথাটো হ'ল বিবাহৰ ক্ষেত্ৰত নিৰ্দিষ্ট বয়স থাকিব পুৰুষৰ বাবে বিবাহৰ বয়স হ'ব 21 বছৰ আৰু মহিলাৰ বাবে বিবাহৰ বয়স হ'ব 18 বছৰ এটো নিৰ্ধাৰিত থাকিব তাৰ পাছত বিবাহ বিচ্ছেদ হলে মহিলাই আচলতে সমান অধিকাৰ লাভ কৰিব সম্পত্তিৰ অধিকাৰ সমানভাৱে লাভ কৰিব আৰু শিশুৰ ক্ষেত্ৰত 5 বছৰলৈকে মাতৃক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব আৰু সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক 60 দিনৰ ভিতৰত পঞ্জীয়ন বাধ্যতামূলক কৰিব লাগিব এইকেইটাই মূল কথা আচলতে বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰ এইকেইটাৰ ক্ষেত্ৰতে আচলতে ইউচিচি আহিব কিন্তু ইউচিচিৰ ভিতৰত আচলতে কি থাকিব সেয়া কাইলৈ লক্ষণীয় হ'ব যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বিলখনৰ বিষয়ে সবিশেষ সদনত জনাব তেতিয়া আচলতে গোটেই কথাখিনি স্পষ্ট হ'ব কাৰণ আমি তাৰ পূৰ্বে দেখা পাইছো ইউচিচি অহাৰ পূৰ্বে আজিৰ দিনটোত কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে বিৰোধিতা কৰিছে ৱাজেদ আলী চৌধুৰীৰ দৰে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী বিধায়কে তেওঁ বিৰোধিতা কৰিছে তেওঁ স্পষ্টভাৱে কৈছে যে আমি ইউচিচি মানি নলওঁ আৰু কালিৰ দিনটোত আমি দেখা পাইছিলো যে অসমৰ কেইবাটাও সংখ্যালঘু সংগঠন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সংখ্যালঘু সংগঠনে গুৱাহাটীত কালি এখন বৈঠক বহিছিল তেওঁলোকে আলোচনাত বহিছিল তাৰ পাছত তেওঁলোকে চৰকাৰক আহ্বান জনাইছিল যে ইউচিচি অসম বিধানসভাত উত্থাপন কৰাৰ পূৰ্বে সংখ্যালঘু সংগঠনসমূহৰ সৈতে তেওঁলোকে আলোচনা কৰিব লাগে আৰু আলোচনা কৰি যদিহে সংখ্যালঘু সংগঠনসমূহ পতিয়ন যায় তেনেহলে তেওঁলোকে চৰকাৰে ইউচিচি আনিব পাৰে তাত কোনো আপত্তি নাই কিন্তু তাৰ লগত তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈ দিছিল যদিহে আলোচনা নকৰাকৈ ইউচিচি আনে আৰু ইউচিচি যদিহে ধৰ্মীয় মেৰুকৰণ কৰে তেনেহলে সংঘাত হোৱাৰ কিন্তু সম্ভাৱনা থাকিব গতিকে কাইলৈৰ দিনটোত পাপৰি গোটেই কথাখিনি স্পষ্ট হ'ব যেতিয়া বিধেয়কখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া বিধেয়কখনৰ ভিতৰত থকা কথাখিনি আচলতে ক'ব তেতিয়াই গোটেই কথাখিনি স্পষ্ট হ'ব প্ৰকৃততে ইয়াত ধৰ্মীয় মেৰুকৰণ আছে নেকি প্ৰকৃততে এটা ধৰ্মক ইউচিচিয়ে টাৰ্গেট কৰি লৈছে নেকি এনেকুৱা ধৰণৰ কথাখিনি স্পষ্ট হ'ব কিন্তু প্ৰাৰম্ভিক অৱস্থাত আমি এই কথাটো ক'ব পাৰি ইউচিচি সমনাগৰিক সংহিতা প্ৰতিগৰাকী নাগৰিকৰ বাবে এখন আইনৰ তলত সকলো আচলতে নাগৰিক থাকিব বিবাহ বিচ্ছেদ উত্তৰাধিকাৰ সকলোৰে ক্ষেত্ৰত এক ৰাজ্য এক আইন হ'ব পাপৰি ধন্যবাদ আৰু ৰাজ্যত ইউচিচি বিৰোধী কট্টৰ স্থিতিত অৱস্থান কৰিছে বিৰোধী কংগ্ৰেছে কোনো কাৰণতে ইউচিচি মানি নোলোৱাৰ হুংকাৰ দিছে কংগ্ৰেছৰ বিধায়কসকলে মুছলমানসকলৰ শৰীয়ত আইনৰ দোহাই দি ইউচিচিৰ বিৰোধিতা কংগ্ৰেছীসকলৰ ইউচিচি নামানে কংগ্ৰেছে বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাব কংগ্ৰেছে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বিধানসভাৰ ষষ্ঠদশ অধিৱেশনত ইউচিচি আনিম বুলি কোৱাৰ পাছতে একাংশ কংগ্ৰেছী বিধায়কে কৰিছে বিৰোধিতা কোনো কাৰণতে ইউচিচি মানি নলওঁ অসমত ইউচিচি আনিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰিছে কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে
ৱাজেদ আলীৰ মতে মুছলমানৰ শৰীয়ত আইন থাকোঁতে অসমত UCC অৰ্থাৎ সম নাগৰিক সংহিতাৰ কোনো প্ৰয়োজন নাই। সাপোর্ট এই কারণে নকৰোঁ যে আমাৰ সংবিধানৰ কিছুমান অধিকাৰ মুছলিম শৰীয়ত মতে কিছু কথা আছে, এইবিলাক আমাৰ নামানি UCC গঠন কৰি আছে, গতিকে এইটো আমি ছাপোৰ্ট কৰাৰ প্ৰশ্নটো নাহে। বিজেপি চৰকাৰে অসমত সকলো নাগৰিকৰ বাবে এখন আইন বলবৎ কৰাৰ কথা কোৱাৰ সময়তে একাংশ কংগ্ৰেছী বিধায়কে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। বিবাহ, তালাক, সম্পত্তিৰ উত্তৰাধিকাৰ আৰু অধিকাৰ সম্পৰ্কত হিন্দু আৰু মুছলমানৰ বাবে পৃথক আইন হোৱাৰ বিপৰীতে সকলো নাগৰিকৰ বাবে এখন সম আইন অনাৰ পোষকতা কৰিছে বিজেপিয়ে। বিপৰীতে কংগ্ৰেছীসকলে মুছলমানসকলৰ শৰীয়ত আইনৰ দোহাই দি UCCৰ বিৰোধিতা কৰিছে। UCC সদনত আহক, সদনত আহিব অহাকালি নাহে, পৰহি আহিলে আমি ষ্টাডিটো কৰি লওঁ। UCC ইউনিফৰ্ম চিভিল কোড, ইউনিফৰ্মিটি আছে নেকি? আমাৰ ধৰ্মৰ ওপৰত আপুনি আঘাত কৰিব গৈ আছে, যোনটো মোক কনষ্টিটিউচনেল ৰাইট দিছে, বাকীখিনিক কিয় আপুনি এৰি আছে? ইউনিফৰ্মিটি ক'ত আছে? তেনেহ'লে হ'ল নেকি? ইউনিফৰ্ম হ'ল নেকি? কথা মতে অসমত অনা হ'ব সম নাগৰিক সংহিতা। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দিছিল অসমত UCC প্ৰণয়ন কৰাৰ প্ৰতিশ্ৰুতি। অহা 26 মেত বিধানসভাত উত্থাপন হ'ব সম নাগৰিক সংহিতা বিধেয়ক। কংগ্ৰেছে মানক বা নামানক, অখিল গগৈয়ে মানক বা নামানক, আমি ভাৰতবৰ্ষৰ দ্বিতীয়খন ৰাজ্য হ'বৰ কাৰণে গৈ আছোঁ য'ত UCC প্ৰৱৰ্তন হ'ব। গতিকে ইতিমধ্যে উত্তৰাখণ্ডত UCC প্ৰৱৰ্তন হৈছে। পুষ্কৰ সিং ধামী ডাঙৰীয়া ইতিমধ্যে UCC তাত এডপ্ট কৰি তাত ইমপ্লিকেশ্যন কৰি আছে, ইমপ্লিমেণ্টেশ্যন, আৰু আমি এতিয়া ইমপ্লিমেণ্ট কৰিব গৈ আছোঁ। UCCটো আমাৰ কাৰণে বেয়া নহয়। UCC অসমৰ খিলঞ্জীয়া মানুহৰ, অসমত বাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহ, এইটো কোনোবা অকল হিন্দু মানুহৰ ফেভাৰ কাৰণেতো আমি কাম কৰা নাই। হিন্দু, মুছলমান, শিখ, জৈন, বৌদ্ধিষ্ট, খ্ৰীষ্টিয়ান সকলো মানুহৰ মংগলৰ বাবে আমি কাম কৰিব খুজিছোঁ। কাৰণ এখন দেশত এটাই নীতি থাকিব লাগে, এখন আইনেই থাকিব লাগে, এক দেশ এক প্ৰাণ, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এইটো হ'বৰ কাৰণে আমাৰ মোদীজীয়ে চেষ্টা কৰিছে। উত্তৰাখণ্ড আৰু গুজৰাটত ইতিমধ্যে কাৰ্যকৰী হৈছে সম নাগৰিক সংহিতা। UCC বলবৎ কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড। ভাৰতত ধৰ্মৰ ভিত্তিত বিশেষকৈ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান আদি সম্প্ৰদায়ৰ বিবাহ, উত্তৰাধিকাৰ, বিবাহ বিচ্ছেদ আদিৰ ক্ষেত্ৰত সুকীয়া আইনৰ ব্যৱস্থা আছে। সম নাগৰিক সংহিতা প্ৰণয়ন হোৱাৰ লগে লগে সকলো ধৰ্মৰ লোকক সাঙুৰি ল'ব একেখন আইনে। বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈ গুৱাহাটীলৈ আহিব ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে। ভূটানৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ গুৱাহাটীত ব্যাপক প্ৰস্তুতি। লোকভৱনত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব শ্বেৰিং টবগে। পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছোঁ, কাইলৈ গুৱাহাটীলৈ আহিব ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকী। ভূটানৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ প্ৰস্তুতি চলিছে। লোকভৱনত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব শ্বেৰিং টবগে। আৰু আজিও চূড়ান্ত নহল কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা। প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক ভূপেশ বাঘেলৰ উপস্থিতিত হোৱা বৈঠকতো চূড়ান্ত নহল বিধায়িনী দলৰ নেতা। প্ৰতিগৰাকী বিধায়কৰ মতামত ললে পৰ্যবেক্ষক ভূপেশ বাঘেলে। আজি নিশাৰ ভিতৰতে হাইকমাণ্ডক 19 বিধায়কৰ মন্তব্যৰ প্ৰতিবেদন দাখিল কৰিব ভূপেশ বাঘেলে। শীঘ্ৰে কেন্দ্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা। উল্লেখযোগ্য যে বিৰোধী দলপতি বাছনিক লৈ পূৰ্বেও বৈঠকত বহিছিল যদিও সমাধান উলিয়াব পৰা নাছিল প্ৰদেশ কংগ্ৰেছে। আনকি বৈঠকৰ নামত কংগ্ৰেছ নেতৃত্বৰ মাজতে সংঘাতৰ সৃষ্টি হৈছিল। और सभी लोगों ने एक मत से यह प्रस्ताव पारित किया कि विधायक दल का नेता, डिप्टी लीडर और चीफ व्हिप कौन होगा, इसका निर्णय हाईकमान पे सौंपा है। और इसके बाद मैंने सभी विधायकों से एक एक करके उनसे बात की और सभी के जो सुझाव मिले उसे हाईकमान को सौंप दिया गया, उसे अवगत करा दिया गया है। अब बहुत जल्दी डिसीजन होगा। अभी तक कब तक वो हाईकमान करेगा ना भाई। अच्छा, कब तक होगा?
बहुत जल्दी हो जाएगा। आज रात को ही होगा या सुबह से कल से नाम सर शॉर्टलिस्टेड हुआ है? देखिए, सब लोगों ने सर्वसम्मति से हाईकमान पे सौंप दिया है। এতিয়া তেওঁ কোৱাৰ দৰে যে তেওঁ যিখিনি ভাৱ যি লৈছে তেওঁ আমাৰ নেতৃত্বক আনুষ্ঠানিকভাৱে জনাব, আজি ৰাতিৰ ভিতৰতে জনাব আৰু খুব কম সময়ৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বই কি সিদ্ধান্ত লৈছে আমি গম পাম। এটা প্ৰক্ৰিয়া থাকে, প্ৰক্ৰিয়া মতে তেওঁ আহিলে, প্ৰক্ৰিয়া মতে সকলৰ লগত কথাখিনি পাতিলে, তাৰপিছত তেওঁৰ আনুষ্ঠানিকভাৱে ৰিপৰ্টটো লিখি তেওঁ আজি ৰাতিৰ ভিতৰত পঠাব। ৰিপৰ্ট কেন্দ্ৰীয় নেতৃত্বই অধ্যয়ন কৰিব, কেন্দ্ৰীয় নেতৃত্বৰ ৰিপৰ্ট পঢ়াৰ পিছত এটা অৰ্ডাৰ জাৰি কৰিব, অৰ্ডাৰ মুকলি হ'ব। তো নিশ্চয় আপোনালোকে ভাবিব পাৰে যে কম সময়ৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে আমি গম পাম। আমাৰ পৰ্যবেক্ষক মাননীয় ভূপেশ বাঘেল ডাঙৰীয়া ইতিমধ্যে আপোনালোকৰ আগত কথাখিনি কৈছে। আমাৰ দলৰ সভাপতি ডাঙৰীয়া আপোনালোকৰ আগত কথাখিনি ব্যক্ত কৰিছে। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক হৈছে, তাত ভূপেশ বাঘেল ডাঙৰীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া অংশগ্ৰহণ কৰিছে। আমি সকলোৱে ঐক্যমত্যত হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ ওচৰত আমাৰ সিদ্ধান্ত অৰ্পণ কৰিছোঁ। কংগ্ৰেছ হাইকমাণ্ডৰ ওচৰত আমাৰ সিদ্ধান্ত দিছোঁ যে হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব তাতে 19জন বিধায়কে মূৰ পাতি গ্ৰহণ কৰি আমি আহি থকা দিনত কাম কৰিম। পিছত আমাৰ 19জন বিধায়কক বাঘেল ডাঙৰীয়াই এজন এজনকৈ লগ কৰিছে। অসমৰ পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতি, অসমৰ বৰ্তমান এই চৰকাৰখনৰ কাম কাজৰ বিষয়ে বিভিন্ন আমি কথা বাৰ্তা পাতিছোঁ 1-to-1। গতিকে বাঘেল ডাঙৰীয়াই গোটেই পৰিৱেশ পৰিস্থিতিৰ ওপৰত নিশ্চিতভাৱে হাইকমাণ্ডৰ লগত কথা পাতি, কংগ্ৰেছ প্ৰেচিডেণ্টৰ লগত কথা পাতি মই ভাবোঁ 2 এদিনতে সিদ্ধান্ত দিব যে অসমত কংগ্ৰেছ বিধায়িনী দলৰ নেতা কোন হ'ব। চাওক, এতিয়া এই কথাটো আপোনালোকে পৰ্যায়ক্ৰমে সকলো হৈ আছে, গতিকে অপেক্ষা কৰক। খুব কম দিনৰ ভিতৰতে দলপতি কোন হ'ব আপোনালোকে জানিব পাৰিব। চাওক, আমাৰ যিহেতু হাইকমাণ্ড বেছ পাৰ্টি, হাইকমাণ্ডে আজি দেখা পাইছে অবজাৰ্ভাৰ আহিছে, অবজাৰ্ভাৰে আহি আমাৰ চব বিধায়ক যিমানকেইজন আছে চবৰে মতামত লৈছে আৰু বাকী এটা সিদ্ধান্ত AICC ওপৰত, আৰু AICC এনি টাইম মানে নিজৰ সিদ্ধান্তটো জনাই দিব। হ'বও লাগে নাজানো, এতিয়াতো কালিহে গম পাম, কালি আহিলে কালি গম পাম। নাই এনেকুৱা একো নাই, হাইকমাণ্ডৰ ওপৰত আমাৰ চবৰে বিশ্বাস আছে আৰু আমি চবে হাইকমাণ্ডক নিজৰ মতামত দিলোঁ আৰু বাকী এটা হাইকমাণ্ডে ডিচাইড কৰিব। চবৰে লগত 1-on-1 মানে ইণ্টাৰভিউটো লৈছে, 1-on-1 চবৰে লগত কথা পাতিছে আৰু কথা পাতি চবৰে মতামত লৈ তেওঁ নিজে নোট কৰি তেওঁ বাকী হাইকমাণ্ডত তেওঁ প্ৰেৰণ কৰিব। নতুন যিকেইজন বিধায়ক হৈছে বা পুৰণি যিকেইজন আছে, ইতিমধ্যে বহুকেইজন আপোনালোকৰ প্ৰাক্তন মন্ত্ৰীও আছে, বহুবাৰৰ বিধায়কো আছে, তেওঁলোকৰ মাজত কিবা মনোমালিন্য বা তেনেধৰণৰ কিবা থাকিব পাৰে নেকি? নাই তেনেকুৱা একো নাই, আমি চব একেলগে। চাওক, আজি মিটিংটো আছিলে যিহেতু কি কয় দলপতি মিটিং আছিলে, যিহেতু আমাৰ এইখিনি চবেই মিলি আমি চবৰে নিজৰ মতামত দিছোঁ, অকল নিজৰ মতামতখিনি দিয়া হৈছে আৰু বাকী হাইকমাণ্ডে এতিয়া ডিচাইড কৰিব। বাকী তেনেকুৱা সভাপতি আছিলে। থেংক ইউ। তেখেতে হাইকমাণ্ডে তেখেতক পঠাইছে। ভূপেশ বাঘেলজীক আমাৰ হাইকমাণ্ডে ইয়ালৈ পৰ্যবেক্ষক হিচাপে পঠাইছে। তেখেতে ইতিমধ্যে পৰ্যবেক্ষণ কৰিলে, বিধায়কসকলৰ লগত 1-to-1 কথাও পাতিলে, সমূহীয়াভাৱেও আলোচনা কৰিছে। কৰি পেলাই এতিয়া তেখেতে তাত ৰিপৰ্ট দিব, তাৰ পৰা কি ছিগনেল দিয়ে তাৰপিছত ডিক্লেয়াৰ কৰিব। ইতিমধ্যে আপোনালোকে গমেই পাই গৈছে কাৰ নাম এইটো ইণ্ডিভিজুৱেল প্ৰত্যেকে অপিনিয়ন দিছে, আমি কেনেকৈ ক'ম, আমি কেনেকৈ জানিম? সেইটোতো বিধায়কসকলে নিজে অকলে মাতি পেলাই কথা পাতিছে না। আশাবাদীটো নিশ্চয় আছো, আছিল। না, আমি আগত যেনেকৈ 2 দিন চলাইছিলোঁ, কালিও আমি তেনেকৈ চলাই যাম।